দৌৰি দৌৰি যাম মোবাইলৰ কেমেৰা অফ কৰি ৰৈ ৰৈ বিনালে চাম। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ভটিয়াপাৰা স্থিত ভাস্কৰতী চিত্ৰগৃহত আৰু এয়া হৈছে আপোনাৰ ভাস্কৰতী চিত্ৰগৃহ। ভাস্কৰতী চিত্ৰগৃহত অহা কাইলৈ মানে মাজত মাথো কেইটামান ঘণ্টা আৰু তাৰ পাছতে অপেক্ষা অন্ত পৰিব। যি আপোনাৰ অধীৰ অপেক্ষাৰে ৰখি আছিলে ৰৈ ৰৈ বিনালে চাবলৈ, সেই অপেক্ষা অন্ত পৰিব আৰু ৰৈ ৰৈ বিনালে চাবৰ বাবে ইয়াত প্ৰস্তুতি চলাই আছে। যিসকল দৰ্শক আছে দৰ্শকক আদৰিবলৈ তেওঁলোকে আপোনাৰ বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাই আছে। ইয়াত আপোনাৰ পোষ্টাৰ বনাই আছে হ'ল জুবিন দাই যিসমূহ চিনেমাত গান গাইছিলে সেইসমূহ চিনেমাৰ পোষ্টাৰ নিৰ্মাণ কৰি থৈছে, যাতে যিসকল জুবিন অনুৰাগী আহিব সেইসকল অনুৰাগীয়ে দেখা পাব তেওঁলোকে কিমানখন চিনেমাত গান গাইছিলে, কি গান গাইছিলে। ইয়াত আপোনাৰ অসমীয়া চলচ্চিত্ৰ আছে, আপোনাৰ হিন্দী চলচ্চিত্ৰ আছে, সেই চলচ্চিত্ৰত গান গাইছিলে আৰু ইয়াত আহি পাইছেহি আপোনাৰ পুৱা 9টা বাজিছে। এতিয়া 9টা বজাত তেওঁলোকে টিকেট সংগ্ৰহ কৰিব লাগে। অনলাইন যিসকল টিকেট ক্ৰয় কৰিছিলে সেইসমূহ টিকেট আপোনাৰ অফলাইন নিবলৈ আপোনাৰ আহি পেলাই ইয়াত অপেক্ষা কৰি আছে। আৰু আমাৰ লগত জুবিন অনুৰাগী আছে, কি ক'ব? হয়, আমি আহিছোঁ ভাস্কৰজ্যোতি হললৈ ৰাতিপুৱা আমি টিকেটকেইটা লৈ যাবলৈ কাৰণে। আৰু আমি আশাবাদী যাতে জুবিন দাৰ যিখন আশাৰ ছবি, শেষ ছবি বুলি ক'ব পাৰিম, ৰৈ ৰৈ বিনালে, সেই ছবিখন যাতে গোটেই অসমত নহয় গোটেই পৃথিৱীত যাতে চলে। আৰু এটা অনুৰোধ গোটেই অসমবাসী ৰাইজক যাতে তেখেতলোকে যাতে চিনেমাখন চাবলৈ আহে আৰু মোবাইলৰ কেমেৰাটো যাতে অফ কৰি পেলাই চিনেমাখন চায়। যিহেতু পাইৰেচি কথা আছে আৰু পাইৰেচিটো যাতে কোনোৱে ব্ৰেক নকৰে, সেইটো আমাৰ অনুৰোধ। আৰু যাতে সকলো আহে আৰু চিনেমাখন যাতে ব্লকবাষ্টাৰ কৰে। আৰু আমি আৰু এটা অনুৰোধ কৰিছোঁ যাতে তাৰ যিটো জুবিন দাৰ যিটো ন্যায়, সেই ন্যায়টো যাতে ভাল ধৰণে হয়। আৰু চৰকাৰক এটাই অনুৰোধ যাতে ন্যায়টো যাতে স্বচ্ছ আৰু নিকাভাৱে হয়। আমি বহুত দিনৰ পৰা এই 40 দিন জুবিন দাৰ ন্যায়ৰ কাৰণে গোটেই অসমবাসী ৰাইজ ৰৈ আছে আৰু সেই ন্যায়টো যাতে ভাল ধৰণে হয়। বহুত আশাৰে বাট চাই আছিলোঁ কালিৰ দিনটোৰ কাৰণে। তো আজি অনলাইনো কাটিলোঁ টিকেট, হ'লেও মানে অফলাইনত পাম বুলি বহুত আশাৰে মানে আজি 8টা বজাৰ পৰা ইয়াত ৰৈ আছোঁহি ভাস্কৰজ্যোতি হলত আহি। তাকে বৰ আশা কৰিছোঁ আৰু সকলো ৰাইজ ওলাই আহক, এই চিনেমাখনক আকৌ পুনৰ জুবিন দাক হৃদয়ে হৃদয়ে জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰোঁ। আৰু জুবিন দা আমাৰ হিয়াৰ আমঠু, তাকে জুবিন দাক লৈ আমি বহুত চিৰিয়াছ আৰু বহুত জুবিন দাক আমি আজি মিছ কৰিছোঁ তাৰমানে, তাকে ক'ম আৰু। হয়, ইয়াত আপোনাৰ এই আদৰিবৰ বাবে এজন কুটীশিল্পীক মাতিছে আৰু তেওঁ আপোনাৰ ইয়াত আছে। আৰু ইয়াত এই যিমান শৰাই আছে, শৰাইবিলাক তেওঁ নিজৰ হাতেৰে বনাই পেলাই আপোনাৰ এই যিসকল দৰ্শক আহিব দৰ্শকসকল আদৰিবলৈ তেওঁ প্ৰস্তুতি চলাইছে। মই ভটিয়াপাৰা ভাস্কৰজ্যোতি চিনেমা হলৰ পাপু দাহঁতৰ আদেশ মৰ্মে ৰৈ ৰৈ বিনালে যিসকল দৰ্শক আহিব তেখেতলোকক আদৰণি জনাবৰ কাৰণে এই শৰাইকেইখন মই লৈ আহিছোঁ। মোৰ এতিয়া আদৰণি তোৰণ গেটখন ইয়াত উপস্থাপন কৰিম। হয় হয়, এই ভাস্কৰজ্যোতি চিনেমা হলত আপোনাৰ 500 চিট আছে আৰু প্ৰতিদিনে 5টা শ্ব' কৰিব। আপোনাৰ পুৱাৰ 8টা বজাৰ পৰা সন্ধিয়া 11টা বজালৈকে আপোনাৰ তেওঁলোকে শ্ব' আছে। আৰু সেই শ্ব'সমূহ তেওঁলোকে দৰ্শকসকলৰ বাবে আগবঢ়াইছে। আৰু অহা 5টা দিনৰ বাবে কোনো ধৰণৰ তাত টিকেট এতিয়ালৈকে নাইকিয়া হৈ গ'ল, শেষ হৈ গ'ল বুলি ক'ব লাগিব টিকেট। আৰু আপোনাৰ টিকেট নিব লাগিছিলে। হয়, মই টিকেট নিবৰ কাৰণে আহিছিলোঁ, যিহেতু কাউণ্টাৰ খোলা নাই। আৰু আমি বহুত আশাৰে বাট চাই আছোঁ জুবিন দাৰ যিহেতু ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ কাৰণে। বহুত দুখ বুলি ক'ব লাগিব, যিহেতু জুবিন দাৰ চলচ্চিত্ৰ ছবিখন আজি বহুত শেষ হৈ গ'ল আৰু জুবিন দাৰ আৰু এনেকুৱা ছবি আমি চাবলৈ নাপাম। আৰু জুবিন দাই যিহেতু ন্যায় পাব লাগে, জুবিন দা আমাৰ মাজত অকল এওঁ মানে শিল্পী বুলিয়ে নহয়, তেওঁ বহুত মানুহক সহায় কৰিছিলে, দুখীয়াক চাইছিলে। আৰু এনেকুৱা জুবিন দাক আমি কেতিয়াও নাপাওঁ, জুবিন দাৰ নিচিনা এনেকুৱা মানৱতা কেতিয়াও নাপাওঁ। আৰু জুবিন দাক আমি জীয়াই আছে বুলি আমি সকলোৱে ভাবি ল'ম। আৰু সকলোৱে যাতে জুবিন দাৰ চিনেমাখন সকলো যাতে দৌৰি দৌৰি আহি জুবিন দাৰ চিনেমাখন যাতে চায়, সেয়াকে মোৰ ফালৰ পৰা মই ক'বলৈ বিচাৰিলোঁ। হয়, জুবিন দা সকলোৱে অন্তৰত জীয়াই থাকিব, জুবিন দা অমৰ, সেয়াই তেওঁলোকে ক'ব বিচাৰিছে। আৰু জুবিন দাৰ এই চিনেমাখন যে সফল হওক তাৰে কামনা কৰিছে সকলোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।